নমস্কাৰ চাবলৈ আৰম্ভ কৰিছে আছামিজ ট্ৰেণ্ডিং। আজি 19 মে আৰু আজি ৰাতিপুৱাৰ কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ আহি পৰিছে আৰু এনেধৰণৰ খবৰসমূহ নিতৌ চাবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি ভিডিঅ'টোত এটা লাইক কৰি দিব লৈছোঁ। ৰাতিপুৱাৰ প্ৰথমটো ব্ৰেকিং নিউজ। মই যদি মিছা কৈছোঁ, মই মুখ্যমন্ত্ৰীৰ পদ ত্যাগ কৰিবলৈ সাজু আছোঁ। পুনৰবাৰ গৌৰৱ গগৈৰ পাকিস্তান লিংকক লৈ কেইবাটাও গুৰুতৰ অভিযোগ উত্থাপন কৰিছে ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। মই যিসমূহ অভিযোগ উত্থাপন কৰিছোঁ আটাইবোৰ অভিযোগ সঁচা। মই মুখ্যমন্ত্ৰীৰ চকী এৰিবলৈ সম্পূৰ্ণৰূপে সাজু আছোঁ। যদি মই মিছা কৈছোঁ তেন্তে মই মুখ্যমন্ত্ৰীৰ পদ ত্যাগ কৰিম। মোৰ অভিযোগ যদি মিছা, মই ঘৰ এৰি গুচি যাম বুলি মন্তব্য মুখ্যমন্ত্ৰী শৰ্মাৰ। গৌৰৱ গগৈক উভতি ধৰি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ এই প্ৰত্যাহ্বান। পাকিস্তানৰ আভ্যন্তৰীণ মন্ত্ৰালয়ৰ আমন্ত্ৰণত পাকিস্তান গৈছিল গৌৰৱ গগৈ। সংসদত ভাৰতৰ ৰাফেলক লৈও প্ৰশ্ন কৰিছিল সাংসদ গৌৰৱ গগৈয়ে। জ্যোতি মালহোত্ৰাতকৈও ডাঙৰ অপৰাধ কৰিছে যোৰহাটৰ সাংসদ গৌৰৱ গগৈয়ে। সংসদত ভাৰতৰ নিউক্লিয়াৰ অস্ত্ৰ ভাণ্ডাৰ ৰখা ঠাইক লৈও প্ৰশ্ন কৰিছিল গৌৰৱে। মই মুখ্যমন্ত্ৰীৰ চকী এৰিবলৈ সম্পূৰ্ণৰূপে সাজু আছোঁ। যদি মই মিছা কৈছোঁ গৌৰৱ গগৈক লৈ, তেন্তে মই মুখ্যমন্ত্ৰীৰ পদ ত্যাগ কৰিম বুলি প্ৰত্যাহ্বান মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ। আৰু আনপিনে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক উভতি ধৰিছে গৌৰৱ গগৈয়ে। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক চেলেঞ্জ। মুখ্যমন্ত্ৰীয়েও বাংলাদেশ গৈ থাকে, বাংলাদেশৰ সমৰ্থক নেকি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা? পাকিস্তান গ'লেও কোনো লোক পাকিস্তানী সমৰ্থক হৈ যায় নেকি? বিজেপিৰ কোনো মন্ত্ৰী বিধায়ক পাকিস্তান যোৱা নাই বুলি ক'ব পাৰিব নেকি মুখ্যমন্ত্ৰীয়ে? মুখ্যমন্ত্ৰীৰ ৯৯% কথা তথ্যহীন, ননচেন্স আৰু ৰেডিকুলাছ। ২০১১ চনৰ পৰাই মোৰ বিৰুদ্ধে অপপ্ৰচাৰ চলাই আছে মুখ্যমন্ত্ৰীয়ে। হতাশা শংকাত ভুগি মোক টাৰ্গেট কৰি লৈছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। কেৱল কলিয়াবৰ সমষ্টিক ভাগ ভাগ কৰি মোক টাৰ্গেট কৰিছে মুখ্যমন্ত্ৰীয়ে। মোৰ বিৰুদ্ধে প্ৰমাণ আছে যদি কিয় ৰাজহুৱা কৰিবলৈ সাহস নাই মুখ্যমন্ত্ৰীৰ? ছেপ্টেম্বৰ মাহতো মোৰ বিৰুদ্ধে একো প্ৰমাণ দিব নোৱাৰিব মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক এইবাৰ এইদৰে উভতি ধৰিছে সাংসদ গৌৰৱ গগৈয়ে। গৌৰৱৰ মন্তব্য, মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই যিসমূহ অভিযোগ উত্থাপন কৰিছে সেই অভিযোগসমূহৰ ৯৯%ই ভুৱা অভিযোগ। মুঠতে ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা আৰু কংগ্ৰেছৰ যোৰহাটৰ সাংসদ গৌৰৱ গগৈৰ মাজত এতিয়া দেখিবলৈ পোৱা গৈছে এক যুদ্ধ। গৌৰৱ গগৈৰ আছে পাকিস্তানৰে কানেকশ্যন। মুখ্যমন্ত্ৰীয়ে বাৰে বাৰে কৰি আহিছে অভিযোগ। মই যদি মিছা কৈছোঁ, জীৱনত ৰাজনীতিয়েই নকৰোঁ বুলি ঘোষণা মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ। মই যদি এটাও মিছা কথা কৈছোঁ তেন্তে মই ঘৰ জোৱাই এৰি দিম। মই এতিয়াও আচল কথা কোৱা নাই। গৌৰৱ গগৈৰ বিৰুদ্ধে মোৰ হাতত বহু তথ্য আছে। 10 ছেপ্টেম্বৰত আৰু বহুত বেছি কথা শুনিবলৈ পাব আপোনালোকে। গৌৰৱ গগৈৰ মুখা খোল খাব অহা 10 ছেপ্টেম্বৰত। ইউনুছ বাংলাদেশৰ প্ৰধানমন্ত্ৰী হোৱাৰ পিছত মই বাংলাদেশলৈ যোৱা নাই। বাংলাদেশ আৰু আমাৰ মাজত সম্পৰ্ক আছে, গতিকে মই বাংলাদেশলৈ গৈছিলোঁ। আৰু গৌৰৱ গগৈয়ে মন্তব্য কৰি কৈছিল যে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মায়ো বাংলাদেশত গৈছিল। কিন্তু বাংলাদেশত যোৱাৰ বাবে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা এতিয়া বাংলাদেশী হৈ গৈছিল নেকি? প্ৰশ্ন গৌৰৱৰ। কিন্তু গৌৰৱ গগৈৰ এই প্ৰশ্নৰ উত্তৰত মুখ্যমন্ত্ৰীয়ে কৈছে, পাকিস্তানৰ দৰে নহয় বাংলাদেশৰ সৈতে আমাৰ সুসম্পৰ্ক আছে। ইউনুছ চৰকাৰ অহাৰ পিছত মই বাংলাদেশলৈ যোৱা নাই। মই মুখ্যমন্ত্ৰী হয়, মই কিয় মিছা কথা ক'ম বুলি মন্তব্য মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ। আৰু গৌৰৱ গগৈক প্ৰত্যাহ্বান জনাইছে ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। আন এটা গুৰুত্বপূৰ্ণ খবৰ, গৌৰৱ গগৈৰ নোমডালো ছিঙিব নোৱাৰিব মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। বিধায়ক অখিল গগৈৰ মন্তব্য, গৌৰৱ গগৈৰ মোৰ ভাই, গৌৰৱক সমালোচনা কৰোঁ কিন্তু ডুবাব নোখোজোঁ। গৌৰৱৰ বিৰুদ্ধে মোক জেক মাৰিলে নহ'ব, বিধায়ক অখিল গগৈৰ মন্তব্য। আৰু আনপিনে গৌৰৱ গগৈক লৈ কেইবাটাও ডাঙৰ মন্তব্য কৰিছে বিধায়কগৰাকীয়ে। নিজকে ৰজাৰ পুত্ৰ বুলি ভাবি গৌৰৱ গগৈয়ে ভুল নকৰিব। ইগ' আৰু অহংকাৰ বাদ দিয়ক সাংসদ গৌৰৱ গগৈয়ে। নিজকে ৰজাৰ পুত্ৰ বুলি ভাবি আনক প্ৰজা বুলি ভাবিবলৈ বাদ দিয়ক গৌৰৱে নিজৰ গৌৰৱ এৰক। তেতিয়া 1 মিনিটৰ ভিতৰত গৌৰৱ গগৈৰ সৈতে আমাৰ সম্পৰ্ক ভাল হ'ব। গৌৰৱ গগৈয়ে নিজৰ পাব্লিক ৰিলেশ্যন ভাল কৰক।
গৌৰৱ গগৈয়ে মানুহৰ ফোন ৰিচিভ কৰিবলৈ শিকক গৌৰৱক লৈ মন্তব্য অখিলৰ গৌৰৱ গগৈৰ বাবে মিত্ৰতা ভাঙিছিল কিন্তু গৌৰৱ গগৈয়ে আজিলৈ ক্ষমাই নুখুজিলে গৌৰৱ গগৈক মই নিজৰ ভাই বুলি ভাবো কিন্তু গৌৰৱ গগৈও অহংকাৰ এৰক মন্তব্য বিধায়ক অখিল গগৈৰ 2026 চনত মুখ্যমন্ত্ৰী হিচাপে গৌৰৱ গগৈক প্ৰক্ষেপ কৰক কংগ্ৰেছ দলে গৌৰৱ গগৈক দিব লাগে মুখ্যমন্ত্ৰীৰ পদ 2026 চনত মুখ্যমন্ত্ৰী হিচাপে গৌৰৱ গগৈক প্ৰক্ষেপ কৰক কংগ্ৰেছে সংবাদ মাধ্যমৰ জৰিয়তে এই আহ্বান জনাইছে বিধায়ক অখিল গগৈয়ে 2026তো কংগ্ৰেছৰ নেতৃত্ব লওক ভূপেন কুমাৰ বৰাই হৈ থাকক প্ৰদেশ কংগ্ৰেছৰ সভাপতি বিধায়ক অখিল গগৈৰ এই মন্তব্য গৌৰৱ গগৈক মুখ্যমন্ত্ৰী হিচাপে প্ৰজেক্ট কৰক কংগ্ৰেছ দলে বিৰোধী একলগ হলে 2026 চনত বিজেপিৰ পৰাজয় নিশ্চিত বিৰোধী দলটোৱে কাজিয়া কৰি থাকিলে বিজেপি 2026 চনতো পুনৰ জিকিব বিজেপিক পৰাস্ত কৰিব হলে কাজিয়াবোৰ নাইকিয়া কৰিবই লাগিব বিৰোধীৰ মাজত কংগ্ৰেছলৈ তিনিটা পৰামৰ্শ দি বিধায়ক অখিল গগৈৰ এই মন্তব্য 2026 চনত মুখ্যমন্ত্ৰী হিচাপে গৌৰৱ গগৈক প্ৰক্ষেপ কৰক কংগ্ৰেছ দলে মন্তব্য অখিল গগৈৰ আন এটা ব্ৰেকিং নিউজ এই মুহূৰ্তত আহি পৰিছে মহিলা প্ৰতিনিধিৰ স্বামীয়ে প্ৰৱেশ কৰিব নোৱাৰিব পঞ্চায়ত কাৰ্যালয়ত সকলো পঞ্চায়ত সদস্যলৈ আহিল নতুন নিৰ্দেশনা যিসকল মহিলাই এইবাৰ পঞ্চায়ত ইলেকশ্যন খেলি নিৰ্বাচিত হৈছে জয়ী হৈছে সেইসকল মহিলাৰ স্বামী সোমাব নোৱাৰিব পঞ্চায়তৰ অফিচত এক গুৰুত্বপূৰ্ণ খবৰ নিজৰ পত্নীক প্ৰতিনিধিত্ব কৰিবলৈ স্বামীয়ে প্ৰৱেশ কৰিব নোৱাৰিব পঞ্চায়ত কাৰ্যালয়ত পঞ্চায়তৰ মহিলা প্ৰতিনিধিৰ স্বামীয়ে প্ৰৱেশ কৰিব নোৱাৰিব অফিচত মহিলা প্ৰতিনিধিৰ স্বামী হস্তক্ষেপ কৰিব নোৱাৰিব কোনো কামত চৰকাৰী চাকৰিয়াল বা অন্য কাৰ্যত নিয়োজিত লোক হলেও বহি থাকিব নোৱাৰিব মন্ত্ৰী ৰঞ্জিত কুমাৰ দাসৰ এই ডাঙৰ মন্তব্য ৰাজ্যৰ প্ৰতিটো পঞ্চায়ত প্ৰতিনিধি সদস্যক উদ্দেশ্যি গুৰুত্বপূৰ্ণ নিৰ্দেশনা জাৰি ৰাজ্যৰ পঞ্চায়ত প্ৰতিনিধি সদস্যসকললৈ আহিল এই গুৰুত্বপূৰ্ণ নিৰ্দেশনা আন এটা ব্ৰেকিং নিউজ আৰএছএছৰ মুখ্য কাৰ্যালয় আক্ৰমণৰ পৰিকল্পনা ৰচা দুদৰ্শ সন্ত্ৰাসবাদী সৈফুল্লাহ খালিদক হত্যা কৰা হৈছে বুলি জানিব পৰা গৈছে এটা ডাঙৰ খবৰ এই মুহূৰ্তত আহি পৰিছে লস্কৰ-ই-তৈবাৰ দুদৰ্শ সন্ত্ৰাসবাদী সৈফুল্লাহ খালিদক হত্যা পাকিস্তানতেই ধৰাশায়ী হৈ গ'ল দুদৰ্শ সন্ত্ৰাসবাদী সৈফুল্লাহ খালিদ লস্কৰৰ শীৰ্ষ নেতা আছিল সৈফুল্লাহ খালিদ ভাৰতত হোৱা তিনিটাকৈ সন্ত্ৰাসবাদী আক্ৰমণত জড়িত সৈফুল্লাহ খালিদ লস্কৰৰ ধনৰ লেনদেনৰ সৈতে জড়িত আছিল দুদৰ্শ সন্ত্ৰাসবাদীটো অজ্ঞাত লোকে হত্যা কৰিলে দুদৰ্শ সন্ত্ৰাসবাদী সৈফুল্লাহ খালিদক দীৰ্ঘদিন ধৰি নেপালৰ পৰাই সন্ত্ৰাসবাদী কাৰ্যকলাপ কৰি আহিছিল সন্ত্ৰাসবাদীটোৱে আৰু অৱশেষত হত্যা কৰা হৈছে সন্ত্ৰাসবাদীক দিবলৈছো আন এটা অতিকৈ গুৰুত্বপূৰ্ণ খবৰ 15 জুনত এডিআৰিৰ তৃতীয় চতুৰ্থ বৰ্গৰ মৌখিক পৰীক্ষা ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই যোৱা নিশা ফেচবুক লাইভৰ জৰিয়তে কৰিছে ডাঙৰ ঘোষণা এডিআৰিৰ তৃতীয় আৰু চতুৰ্থ বৰ্গৰ পৰীক্ষাক লৈ ডাঙৰ ঘোষণা ড্ৰাইভাৰ পদৰ প্ৰাৰ্থীৰো ড্ৰাইভিং টেষ্ট হ'ব অহা 15 জুনতেই তৃতীয় বৰ্গৰ বাকী থকা সকলো পৰীক্ষা এমাহৰ ভিতৰত সম্পূৰ্ণ হ'ব চতুৰ্থ বৰ্গত পাছ কৰা প্ৰাৰ্থীৰে মৌখিক টেষ্ট 15 জুনৰ পৰা অনুষ্ঠিত হ'ব শীঘ্ৰেই আনুষ্ঠানিকভাৱে তাৰিখ ঘোষণা কৰিব ৰাজ্য চৰকাৰে স্কিল টেষ্ট আৰু মৌখিক পৰীক্ষাৰ বাবে পৰীক্ষাৰ্থীক সাজু হোৱাৰ আহ্বান মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ 15 জুনত অনুষ্ঠিত হ'ব এডিআৰি তৃতীয় বৰ্গৰ ষ্টেণ্ড ড্ৰাইভাৰ ইলেক্ট্ৰিচিয়ানৰ পৰীক্ষা ড্ৰাইভাৰ পদৰ প্ৰাৰ্থীৰো ড্ৰাইভিং টেষ্ট হ'ব 15 জুনত আৰু আনফালে টেট পৰীক্ষাক লৈও ডাঙৰ ঘোষণা কৰিছে মুখ্যমন্ত্ৰীয়ে টেট পৰীক্ষাৰ ফলাফলৰ দিন ঘোষণা ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ বহু জল্পনা কল্পনাৰ অন্তত অৱশেষত ঘোষণা কৰা হ'ল টেট পৰীক্ষাৰ ফলাফল মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ঘোষণা কৰিলে টেট পৰীক্ষাৰ ফলাফলৰ দিন 5 জুনত দিয়া হ'ব প্ৰভিজনেল ৰিজাল্ট তাৰ পাছত আৰম্ভ হ'ব ডকুমেণ্ট ভেৰিফিকেশ্যনৰ প্ৰক্ৰিয়া ডকুমেণ্ট ভেৰিফিকেশ্যনৰ পিছত চূড়ান্ত ফলাফল পাব পৰীক্ষাৰ্থীসকলে ডাঙৰ ঘোষণা কৰিছে ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই
এটা ভাল খবৰ মাহিলী দৰমহা 2 লাখ টকা অসমৰ 1 লাখ নিবনুৱাই চাকৰি পাব জাপানত অসমৰ নিবনুৱা যুৱক যুৱতীসকলৰ বাবে এই ভাল খবৰ জাৰি কৰিছে মুখ্যমন্ত্ৰীয়ে ৰাজ্যৰ লাখ লাখ নিবনুৱা যুৱক যুৱতীৰ বাবে এটা ভাল খবৰ এই মুহূৰ্তত আহি পৰিছে অসমৰ 1 লাখ নিবনুৱাক কৰ্মসংস্থাপনৰ বাবে প্ৰেৰণ কৰা হ'ব জাপানত চাকৰি কৰিবলৈ পাব অসমৰ নিবনুৱা যুৱক যুৱতী জাপানত মোটা অংকৰ ধন লাভ কৰিব অসমৰ নিবনুৱা যুৱক যুৱতীয়ে মাহিলী 2 লাখ টকাকৈ লাভ কৰিব দৰমহা নিবনুৱা যুৱক যুৱতীসকলে ইতিমধ্যে জাপান চৰকাৰৰ সৈতে বুজাবুজি সম্পূৰ্ণ হৈছে অসম চৰকাৰৰ আন এটা ব্ৰেকিং নিউজ দিব লৈছো অৱশেষত ৰাজ্য চৰকাৰৰ অৰ্থনৈতিক দুৰ্বলতাৰ কথা শুনিবলৈ পোৱা গ'ল মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ মুখত নিযুত মইনা আঁচনি আৰু স্কুটি দুয়োটা আঁচনি ৰাজ্য চৰকাৰে পৰিচালনা কৰাৰ সক্ষমতা নাই এইবাৰ সেয়েহে 80% নম্বৰ পোৱা ছাত্ৰীয়ে আৰু ছাত্ৰই লাভ কৰিব স্কুটি আৰু স্কুটি লাভ কৰাৰ ক্ষেত্ৰত যেহেতু নতুন নিয়ম বান্ধি দিয়া হৈছে এবাৰ হায়াৰ সেকেন্ডাৰী ফাইনাল এক্সামত 80% বা তাতকৈ বেছি নম্বৰ পোৱা ছাত্ৰ ছাত্ৰীসকলেহে লাভ কৰিব চৰকাৰৰ ফালৰ পৰা বিনামূলীয়া স্কুটি ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই যোৱা নিশা ফেচবুক লাইভৰ জৰিয়তে কৰিছে এই ডাঙৰ ঘোষণা আন এটা অতিকৈ গুৰুত্বপূৰ্ণ খবৰ 3 ভাগত বিভক্ত হ'ব পাকিস্তান বেলুচিস্তানৰ পিছত সিন্ধে বিচাৰিছে স্বাধীনতা পাকিস্তানত এতিয়া ইটোৰ পিছত সিটো মহা বিপদে দেখা দিছে 3টা ভাগত এতিয়া বিভক্ত হ'ব চিৰবৈৰী শত্ৰু ৰাষ্ট্ৰ পাকিস্তান ভাৰতৰ সৈতে যুদ্ধ কৰি যেন নিজৰেই বিপদ মাতি আনিছে পাকিস্তানে বেলুচিস্তানৰ পিছত সিন্ধে বিচাৰিছে স্বাধীনতা পাকিস্তানৰ পৰা হিন্দ স্বাধীনতাৰ দাবীৰে উত্তাল প্ৰতিবাদ ৰাজপথলৈ পাকিস্তান চৰকাৰৰ বিৰুদ্ধে ওলাই আহিল লাখ লাখ পাকিস্তানী নাগৰিক শেহতীয়াকৈ BLA পাকিস্তানৰ পৰা বেলুচিস্তানে স্বাধীনতা ঘোষণা কৰিছিল বেলুচ লিবাৰেশ্যন আৰ্মিয়ে পাকিস্তানৰ পতাকা আঁতৰাই লগাইছিল বেলুচিস্তানৰ পতাকা বৰ্তমান সিন্ধেও পাকিস্তানৰ পৰা কৰিছে স্বাধীনতাৰ দাবী অপাৰেশ্যন সিন্দুৰৰ পিছতেই পাকিস্তান এতিয়া 3 ভাগত বিভক্ত হোৱাৰ দিশে POK লৈও বৰ্তমানেও ভাৰতে কৰি আছে আলোচনা পাকিস্তানৰ সৈতে ইফালে বেলুচিস্তান সিন্ধ যদি স্বাধীন হয় তেন্তে পাকিস্তান সম্পূৰ্ণৰূপে হৈ পৰিব নিৰুপায় আন এটা গুৰুত্বপূৰ্ণ খবৰ BTR নিৰ্বাচনত নহয় বিজেপি আৰু UPPLৰ মিত্ৰতা বিশ্বজিৎ দৈমাৰীৰ ডাঙৰ ঘোষণা আৰু BTR নিৰ্বাচনত এইবাৰ মিত্ৰতা নহয় বিজেপি আৰু UPPLৰ মাজত এটা পলিটিক্যাল ব্ৰেকিং নিউজ BTR নিৰ্বাচনত অকলেই প্ৰতিদ্বন্দ্বিতা কৰিব ভাৰতীয় জনতা পাৰ্টিয়ে UPPLৰ সৈতে মিত্ৰতা নকৰে ভাৰতীয় জনতা পাৰ্টিয়ে নিজাববীয়াকৈ প্ৰতিদ্বন্দ্বিতা কৰিব বিধানসভাৰ অধ্যক্ষ বিশ্বজিৎ দৈমাৰীয়ে প্ৰায় স্পষ্ট কৰি দিলে এই কথা BTR নিৰ্বাচনক লৈ BTR নিৰ্বাচনত বিজেপিয়ে অকলে নিৰ্বাচন খেলিব বুলি মন্তব্য বিশ্বজিৎ দৈমাৰীৰ মিত্ৰতা নকয় ইতিমধ্যেই এই সন্দৰ্ভত চৰ্চা চলি আছিল আৰু অৱশেষত মন্তব্য কৰিছে বিশ্বজিৎ দৈমাৰীয়ে পৰৱৰ্তী খবৰ মুছলমান লিডাৰ হৈও মুছলমানৰ বাবে একো নকৰিলে ধুবুৰীৰ কংগ্ৰেছ সাংসদ ৰকিবুল হুছেইনে মুছলমানৰ লিডাৰ হৈও মুছলমানৰ বাবে কোনো এটা কাম নকৰিলে ৰকিবুল হুছেইনে কেৱল ৰাজনীতিহে কৰিছে মুছলমান লোকক লৈ বনমন্ত্ৰী হৈ থকা অৱস্থাত ভূমিহীন সংখ্যালঘু জনতাৰ বাবে একো নকৰিলে কেইজনমান বিধায়কক লৈ মুখ্যমন্ত্ৰী হোৱাৰ সপোন ৰচিছে ৰকিবুল হুছেইনে কংগ্ৰেছক ধ্বংস কৰি আছে সাংসদ ৰকিবুল হুছেইনে কংগ্ৰেছক বিভাজন কৰা মেইন মানুহজনেই হৈছে ৰকিবুল হুছেইনৰ বিৰুদ্ধে বিস্ফোৰক অভিযোগ বিধায়ক আব্দুল ৰছিদ মণ্ডলৰ আন এটা গুৰুত্বপূৰ্ণ খবৰ জ্বলিছে গাজা ইজৰাইলৰ আক্ৰমণত মৃত্যু হামাছ লিডাৰৰ ইজৰাইলী সেনাৰ আক্ৰমণত এইবাৰ মৃত্যু হৈছে হামাছ প্ৰমুখৰ মহম্মদ সিনৱাৰৰ মৃত্যুৰ খবৰ জনালে ইজৰাইলৰ প্ৰতিৰক্ষা মন্ত্ৰীয়ে ইজৰাইলী সেনাৰ আকাশমাৰ্গেৰে কৰা আক্ৰমণত মৃত্যু হামাছ নেতাৰ গাজাত IDF-এ কৰা ধাৰাসাৰ বোমাবৰ্ষণত মহম্মদ সিনৱাৰৰ লগতে ভাতৃৰ মৃত্যু বাংকাৰত লুকাই থকা অৱস্থাত বোমা বিস্ফোৰণত মৃত্যু গাজাত নুছেৰাত এলেকাত নিজৰ পৰিয়ালৰ সৈতে লুকাই আছিল নিজৰ 3 সন্তানৰ সৈতে ইজৰাইলৰ আক্ৰমণত মৃত্যু মহম্মদ সিনৱাৰৰ ভাতৃৰো ইজৰাইলী সেনাৰ আক্ৰমণত এইবাৰ মৃত্যু হামাছ প্ৰমুখৰ
পৰৱৰ্তী খবৰ 26লৈকে সলনি নহয় অসম প্ৰদেশ কংগ্ৰেছৰ সভাপতিত্বৰ যুঁজত ভূপেন বৰাই মাৰিব নেকি শেষ সাক্ষী তাক লৈ এতিয়া চলিছে চৰ্চা সভাপতি হয়তো সলনি নহয় গৌৰৱ গগৈ প্ৰদ্যুৎ বৰদলৈ দেৱব্ৰত শইকীয়াক পাছ পেলাব নেকি ভূপেন বৰাই শীৰ্ষ নেতৃত্বৰ প্ৰথম বাছনিত থাকিব পাৰে ভূপেন কুমাৰ বৰাৰ নাম আৰু প্ৰদেশ কংগ্ৰেছৰ সভাপতিৰ নাম সলনি হ'ব বুলি যোৱা কেইদিনমানৰে পৰা চৰ্চা চলি আছে আৰু এই চৰ্চা চলি থকাৰ মাজতেই আটাইতকৈ বেছি যাৰ নাম চৰ্চা চলিছিল সভাপতি হ'ব বুলি সেইজন আছিল সাংসদ গৌৰৱ গগৈ কিন্তু অৱশেষত দেখিবলৈ পোৱা গৈছে যে 2026লৈকে হয়তো সলনি নহয় অসম প্ৰদেশ কংগ্ৰেছৰ সভাপতি পুনৰবাৰ অসম প্ৰদেশ কংগ্ৰেছৰ দায়িত্ব ল'ব ভূপেন কুমাৰ বৰাই পৰৱৰ্তী খবৰ ৰাজকোষৰ কোটি কোটি ধন কেনেকৈ গৈছে বেচৰকাৰী প্ৰতিষ্ঠানলৈ কি পৰামৰ্শৰ বিনিময়ত কোম্পানীক কোটি কোটি টকা দিছে ৰাজ্য চৰকাৰে দিছে কোটি কোটি টকা কোম্পানীসমূহক 6টা চৰকাৰী বিভাগে 4 কোম্পানীক পৰামৰ্শৰ বিনিময়ত দিলে 47 কোটি টকা পৰামৰ্শৰ বিনিময়তে ৰাজকোষৰ বিশাল ধন বেচৰকাৰী প্ৰতিষ্ঠানলৈ RTIৰ উত্তৰত চাঞ্চল্যকৰ তথ্য পোহৰলৈ আহিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই যেতিয়াৰে পৰা মুখ্যমন্ত্ৰী হৈছে তেতিয়াৰে পৰা যেন প্ৰতিটো সপ্তাহত ঋণ লৈ আছে মুখ্যমন্ত্ৰীয়ে কিন্তু ঋণ লোৱা এই মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ ৰাজ্য চৰকাৰে এইবাৰ পৰামৰ্শদাতা কোম্পানীক 47 কোটি টকাৰ অনুদান আগবঢ়াইছে বতৰক লৈ এটা গুৰুত্বপূৰ্ণ খবৰ ৰাজ্যৰ বিভিন্ন প্ৰান্তত বতৰৰ কালৰূপ দেখিবলৈ পোৱা গৈছে সলনি হৈছে বতৰ নিশালৈ কালৰূপ আৰু অধিক ধাৰণ কৰিব বতৰে 21খন জিলাৰ বাসিন্দালৈ বতৰ বিজ্ঞান কেন্দ্ৰৰ ফালৰ পৰা সতৰ্কবাণী ঘণ্টাত 50 কিলোমিটাৰ বেগত বলিব প্ৰচণ্ড বতাহ বিজুলী ঢেৰেকনিৰে নিশালৈ নেৰানেপেৰা বৰষুণৰ সম্ভাৱনা কাইলৈৰ পৰা পুনৰ আহিব প্ৰচণ্ড বৰষুণ কোন জিলালৈ এলাৰ্ট জাৰি কৰিছে বতৰ বিজ্ঞান কেন্দ্ৰৰ ফালৰ পৰা ধুবুৰী কোকৰাঝাৰ হুজাই নলবাৰী বঙাইগাঁও নগাঁও আদি জিলালৈ এলাৰ্ট জাৰি কৰিছে বতৰ বিজ্ঞান কেন্দ্ৰই আন এটা ব্ৰেকিং নিউজ আসুৰ প্ৰাক্তন সাধাৰণ সম্পাদক শংকৰজ্যোতি বৰুৱাক আটক কৰা হৈছে বুলি জানিব পৰা গৈছে যিকোনো মুহূৰ্ততেই গ্ৰেপ্তাৰ হ'ব পাৰে আসুৰ প্ৰাক্তন সাধাৰণ সম্পাদক শংকৰজ্যোতি বৰুৱা দুলিয়াজান থানাত আছে আসুৰ প্ৰাক্তন সাধাৰণ সম্পাদক শংকৰজ্যোতি বৰুৱা দুলিয়াজানৰ এটা পেট্ৰল পাম্পত গুণ্ডাগিৰি কৰাৰ অভিযোগ উত্থাপন হৈছিল আসু নেতাগৰাকীৰ বিৰুদ্ধে শংকৰজ্যোতিৰ লগত যোৱা যুৱকৰ দলে চলাইছিল আক্ৰমণ ইয়াৰ পিছতে ঘটনা সন্দৰ্ভত দাখিল কৰা হৈছিল এজাহাৰ শংকৰজ্যোতি বৰুৱাৰ বিৰুদ্ধে আসুৰ প্ৰাক্তন সাধাৰণ সম্পাদক শংকৰজ্যোতি বৰুৱাক আটক কৰা হৈছে বুলি খবৰ আমাৰ হাতত আহি পৰিছে যিকোনো মুহূৰ্ততে গ্ৰেপ্তাৰ হ'ব পাৰে আসুৰ প্ৰাক্তন সাধাৰণ সম্পাদক শংকৰজ্যোতি বৰুৱা দিবলৈছো এটা ভাল খবৰ আপুনিও পাইছিল নেকি মুখ্যমন্ত্ৰী আত্মনিৰ্ভৰ আঁচনিৰ 1 লাখ টকা মুখ্যমন্ত্ৰী আত্মনিৰ্ভৰ আঁচনিক লৈ ডাঙৰ ঘোষণা মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ কেতিয়ালৈ চৰকাৰে মুকলি কৰিব পৰৱৰ্তী 1 লাখ টকা মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কৰিছে ঘোষণা 1 লাখ টকা পোৱা 25,000 যুৱকৰ ঘৰলৈ যাব চৰকাৰী প্ৰতিনিধি যুৱকসকলে কৰা ব্যৱসায় বা উদ্যোগ চাব চৰকাৰী প্ৰতিনিধিৰ দলে অহা আগষ্ট মাহৰ পৰা চৰকাৰে আৰম্ভ কৰিব এই প্ৰক্ৰিয়া ভাল কাম কৰা সকলে সেপ্টেম্বৰ মাহত লাভ কৰিব আৰু 1 লাখ কোটি টকা ৰাজ্য চৰকাৰৰ ফালৰ পৰা যোৱা নিশা ফেচবুক লাইভ যোগে ঘোষণা কৰিছে ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই পৰৱৰ্তী খবৰ মিউচুৱেল ট্ৰান্সফাৰৰ বাবে অতি শীঘ্ৰেই মুকলি হ'ব পৰ্টেল নিজৰ ইচ্ছা অনুসৰি কৰিব পাৰিব ট্ৰান্সফাৰ তৃতীয় চতুৰ্থ বৰ্গৰ কৰ্মচাৰীয়ে কৰিব পাৰিব মিউচুৱেল ট্ৰান্সফাৰ অতি শীঘ্ৰেই মুকলি হ'ব বিশেষ পৰ্টেল নিজৰ ইচ্ছা অনুসৰি ট্ৰান্সফাৰ ল'ব পাৰিব চৰকাৰী চাকৰিয়ালসকলে ইতিমধ্যে 8,000 তৃতীয় চতুৰ্থ বৰ্গৰ কৰ্মচাৰীয়ে কৰিছে আবেদন অতি শীঘ্ৰেই ঘোষণা হ'ব সবিশেষ যোৱা নিশা ফেচবুক লাইভৰ জৰিয়তে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কৰিছে ঘোষণা গ্ৰেজুৱেট শিক্ষকৰ ৰিজাল্ট 5 জুনত দিয়া হ'ব ফেচবুক লাইভৰ ডাঙৰ ঘোষণা মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ
আন এটা ভাল খবৰ ৰাজ্যৰ লাখ লাখ গ্ৰেজুৱেট শিক্ষাৰ্থীয়ে পাব টকা ৰাজ্যৰ লাখ লাখ গ্ৰেজুৱেট শিক্ষাৰ্থীয়ে পাব ২৫০০ টকাকৈ জীৱন প্ৰেৰণা আঁচনিৰ জৰিয়তে দিয়া হ'ব এই ধন ৰাজ্য চৰকাৰৰ ফালৰ পৰা ১ জুনৰ পৰা কৰিব পাৰিব এই ধন লাভৰ বাবে আবেদন শীঘ্ৰেই মুকলি কৰা হ'ব বিশেষ পৰ্টেল আবেদনৰ বাবে পৰ্টেলৰ জৰিয়তে কৰিব পাৰিব আবেদন ফেচবুক লাইভৰ জৰিয়তে এই ঘোষণা কৰিছে ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ৰাজ্যৰ লাখ লাখ গ্ৰেজুৱেট শিক্ষাৰ্থীয়ে পাব ২৫০০ টকাকৈ ৰেচন কাৰ্ড থকা লোকক লৈ ডাঙৰ ঘোষণা কৰিছে ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ৰেচন কাৰ্ড থাকিলে ভাল খবৰ অতি কম মূল্যতেই পাব সামগ্ৰী লাখ লাখ ৰেচন কাৰ্ডৰ হিতাধিকাৰীসকলক লৈ এটা ভাল খবৰ এই মুহূৰ্তত আহি পৰিছে ৰেচন কাৰ্ডক লৈ ডাঙৰ ঘোষণা মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ ১ অক্টোবৰৰ পৰা ৰেচন কাৰ্ডৰ হিতাধিকাৰীয়ে কম মূল্যতেই পাব ৰেচন ১ অক্টোবৰৰ পৰা চাউলৰ লগতে পাব চেনি দাইল আৰু নিমখ ১ অক্টোবৰৰ পৰা চেনি পাব মাত্ৰ ৩৮ টকাত নিমখ পাব মাত্ৰ ১০ টকাত অহা ১ অক্টোবৰৰ পৰা পাব ১০ টকাত নিমখ আৰু দাইল লাভ কৰিব মাত্ৰ ৬৯ টকাত ৰেচন কাৰ্ড থকা লোকসকলে প্ৰতিমাহে দাইল চেনি নিমখ সুলভ মূল্যত পাব লাখ লাখ ৰেচন কাৰ্ডৰ হিতাধিকাৰী লোকসকললৈ এই ভাল খবৰ জাৰি কৰিছে ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই আন এটা ব্ৰেকিং নিউজ পাকিস্তানৰ পাছত এইবাৰ কঁকাল ভাঙিব বাংলাদেশৰ ভাৰত বিৰোধী বাংলাদেশৰ বিৰুদ্ধে মোদী চৰকাৰৰ মাষ্টাৰ ষ্ট্ৰোক পাকিস্তানৰ পিছত এইবাৰ বাংলাদেশৰ পাল বাংলাদেশৰ বিৰুদ্ধে কঠোৰ হৈ পৰিছে ভাৰত চৰকাৰ চিকেন নেকক লৈ ভাবুকি দিয়া বাংলাদেশৰ বিৰুদ্ধে কঠোৰ হৈ পৰিছে ভাৰত চৰকাৰ বাংলাদেশৰ পৰা আমদানিকৃত সামগ্ৰীৰ ক্ষেত্ৰত ভাৰত চৰকাৰে আৰোপ কৰিলে নিষেধাজ্ঞা সাজ পোছাক প্ৰেছত ফুডেকে আদি কৰি আন সামগ্ৰী বাংলাদেশৰ আমদানি কৰাত বাধা আৰোপ বাংলাদেশৰ পৰা অহা সাজ পোছাক ফল বা অন্য যিকোনো সামগ্ৰী নিষিদ্ধ ঘোষণা কৰাৰ সম্ভাৱনা আৰু বাংলাদেশৰ সৈতে কোনো ধৰণৰ সম্পৰ্ক হয়তো নাৰাখিব ভাৰত চৰকাৰে আৰু ভাৰত বিৰোধী বাংলাদেশৰ বিৰুদ্ধে এই নতুন নীতি বাংলাদেশৰ পৰা অহা সাজ পোছাক কোনো বন্দৰত অৱতৰণ কৰিবলৈ দিয়া নহ'ব আৰু বাংলাদেশৰ বিৰুদ্ধে এইবাৰ ভাৰতে আৰম্ভ কৰিছে নতুন যুদ্ধ